ব্ৰিটিছৰ দিনতে আপোনাৰ 1924ত খুব দূৰলৈ ভাবি পবা এই যি বনাঞ্চল আছে ইয়াক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিলে, পাছত এক্সটেনশ্যনো হৈছিলে। কিন্তু আজি 1924ৰ পাছত 2024 চনত ৰাইজৰ আমাৰ জোনাইবাসীৰ ৰাইজৰ ডিমাণ্ড আৰু যিখিনি প্ৰকৃতিপ্ৰেমী ৰাইজ তেখেতসকলৰ যিখিনি আশা আছিলে যে পবাক অকল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে নাৰাখি ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিব লাগে, কিয়নো এইটো এটা ৱাইল্ড লাইফ আৰু বায়'ডাইভাৰ্চিটি হটস্পটছ হয়। এক নম্বৰ কথা, ইয়াত এইফালে যদি পাৰ হৈ যাওঁ ডিব্ৰু চৈখোৱা আছে আমাৰ নেশ্যনেল পাৰ্ক, আৰু ওপৰলৈ গ'লে আকৌ ডাইংৰিং নেশ্যনেল পাৰ্কো আছে। চ' ইয়াত তিনিটা, তাৰপিছত ব্ৰহ্মপুত্ৰৰ চবতকৈ ডাঙৰ তিনিটা নদীৰ ইয়াত এটা চাবলৈ গ'লে মিলন এৰিয়া এটা। এক নম্বৰ কথা চিয়াং, দিবাং আৰু লোহিত, আৰু তাৰমানে কেনেকুৱা এটা খুব সুন্দৰ বায়'ডাইভাৰ্চিটি এৰিয়া এটা। চ' ইয়াৰ কাৰণে ইয়াক সংৰক্ষণ কৰিব লাগে বুলি যোৱাবাৰ যেতিয়া ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ হ'ল অসম চৰকাৰৰ ফালৰ পৰা, তাৰপাছত মিচিং অটমাছ কাউন্সিলে পবা মহোৎসৱটো আগত পাতে এটা কালচাৰেল ফেষ্টিভেল হিচাপে, কিন্তু ইয়াতে এটা ইক' ফ্ৰেণ্ডলি, আপোনাৰ ৱাইল্ড লাইফ ফ্ৰেণ্ডলি আৰু গোটেই ক্লাইমেট ফ্ৰেণ্ডলি এটা আপোনাৰ ফেষ্টিভেল এটা পতাৰ সিদ্ধান্ত ল'লে। আৰু সেই মৰ্মে জোনাইবাসী ৰাইজৰ সহযোগত আৰু মিচিং অটমাছ কাউন্সিলৰ উদ্যোগত ইয়াতে পবা ফেষ্টিভেল 7, 8 আৰু 9 তাৰিখে হ'ব। আমি আহ্বান জনাইছোঁ সকলো ৰাইজক, জোনাইবাসী ৰাইজ, ধেমাজিবাসী ৰাইজ, অসমৰ ৰাইজ, ভাৰতবৰ্ষৰ সকলো মানুহক আমি আহ্বান জনাইছোঁ ইয়াত আহি, ইয়াত ইমান সুন্দৰ এটা যোনটো এটা নেচাৰেল পৰিৱেশ এটা আছে, সঁচাকৈ নদীটো ইয়াতে ফৰেষ্ট একেলগে গোটেইখিনি, আৰু ইমান সুন্দৰ এৰিয়া এটাত আহক আপোনালোকে। আৰু ইয়াত নতুন প্ৰজন্মই যেন ইয়াত আহি যেন কেইটামান কথা শিকে, কনজাৰ্ভেশ্যন, ফৰেষ্ট, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন কেনেকৈ কৰিব লাগে, কেনেকৈ কোএক্সিষ্ট কৰিব লাগে, মানুহ আৰু প্ৰকৃতিয়ে কেনেকৈ একেলগে মিলি থাকিব লাগে, প্ৰকৃতিৰ ধ্বংস আমি কৰিব নালাগে, এই কথাবোৰ মই ভাবোঁ যে এটা প্ৰেক্টিকেল নলেজ আৰু এটা প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ হওক। তাৰ লগতে ইয়াত থকা যিখিনি আপোনাৰ এথনিক গোষ্ঠী আছে, বিভিন্ন ট্ৰাইবেল গোষ্ঠী, এথনিক মানুহ আছে, এখেতসকলৰ কালচাৰটো ইয়াত শ্ব'কেছ হওক, ফুড হেবিটটো শ্ব'কেছ হওক ইয়াতে, আৰু পলিউশ্যন কেনেকৈ কৰিব নালাগে, কেনেকৈ প্ৰাকৃতিকভাৱে ইমান সৌন্দৰ্যভাৱে থ'লে এটা চাবলৈ গ'লে আপোনাৰ ইয়াত আহিয়ে মনটো ভাল লাগি যায়, এনেকুৱা এটা পৰিৱেশ। তো এই পৰিৱেশটো এটা নিউ লাৰ্ণিং গ্ৰাউণ্ড হিচাপে হওক, আৰু আমি নতুন প্ৰজন্মক আহি ইয়াতে আহক, চবেই আহক। আৰু ইয়াতে পেইণ্টিং কম্পিটিশ্যন হ'ব, আৰ্ট কম্পিটিশ্যন হ'ব, আপোনাৰ কবিতা আবৃত্তি হ'ব, পবাক কেন্দ্ৰ কৰি, কনজাৰ্ভেশ্যনক কেন্দ্ৰ কৰি ছেমিনাৰ্ছ হ'ব। আৰু সৰু যিখিনি আমাৰ এথনিক সৰু আপোনাৰ ফেষ্টিভেলৰ নিচিনা চাবলৈ গ'লে কালচাৰ আছে, যেনেকৈ বাঁহী বাদন হওক, আমাৰ যিখিনি নাচ, সেইখিনি প্ৰদৰ্শন হ'ব ইয়াতে। চ' সকলোকে এইকাৰণে খাদ্য, আমাৰ যিখিনি পৰম্পৰাগত খাদ্য ইয়াত এই প্ৰদৰ্শন হ'ব, সকলোকে আহক। আৰু 7, 8, 9 তাৰিখে সকলোৱে সহযোগ কৰক বুলি মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। আৰু পুনৰবাৰ মিচিং অটমাছ কাউন্সিল আৰু জোনাইবাসী যিখিনি সচেতন নাগৰিক যিসকলে এই উদ্যোগটো ল'লে তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।